স্বাগতম জনাই মই নৱকুকে এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই অকণমান কঠোৰ হমেই, কাউণ্টাৰ হলেহে এনকাউণ্টাৰ হয় বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমত ৩টা সমষ্টিত কংগ্ৰেছে জয়লাভ কৰাৰ পাছতেই এটা বিশেষ সম্প্ৰদায়ে সুযোগ লৈছে আৰু এই সুযোগ ল'বলৈ দিয়া নহ'ব বুলিও হুংকাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কি কৈছে আমি সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। মাজবাট বৰপেটা লখিমপুৰ ঘটনাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ। কংগ্ৰেছ ৩খন আসনত জয়ী হোৱাৰ পাছতেই বিশেষ সম্প্ৰদায়ে সুযোগ লৈছে বুলি মন্তব্য। ৩খন আসন পাওঁতেই এই অৱস্থা আৰু শাসনলৈ যদি আহে তেনেহ'লে কি অৱস্থা হ'ব ভাবি চাওক বুলি ৰাজ্যবাসীক প্ৰশ্ন মুখ্যমন্ত্ৰীগৰাকীৰ। অসমৰ ৰাইজে গভীৰভাৱে বিশ্লেষণ কৰক যে বৰ্তমান অসমত কি হৈ আছে আৰু কি কৰিব লাগে। কংগ্ৰেছৰ জয়ৰ বাবে মাজবাট ঢেকিয়াজুলি লখিমপুৰত খিলঞ্জীয়াক আক্ৰমণ কৰা হৈছে। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম, মই কঠোৰ হ'ম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মই সদায় জীয়াই নাথাকোঁ, কিন্তু জাতিটো সদায় জীয়াই থাকিব লাগিব। মুখ্যমন্ত্ৰীগৰাকী সদায় নাথাকে, কিন্তু জাতিটো সদায় থাকিব। অসমৰ ৰাইজে ভোট দিয়াৰ আগতে বহু কথা চিন্তা কৰাৰ প্ৰয়োজন আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। আৰু বহু ৰাজনৈতিক নেতাই বৰপেটা, ধুবুৰী, নলবাৰী, গোৱালপাৰাৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা গম নাপায় বুলি উল্লেখ কৰিছে। কাউণ্টাৰ হলেহে এনকাউণ্টাৰ হয় বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু পুলিচে যি কাম কৰিছে নীতিৰ বিৰুদ্ধে গৈ কৰা নাই, নীতিৰ মাজত থাকি, আইনৰ মাজত থাকি কাম কৰিছে পুলিচে। আৰু বিষয়টো কেৱল আৰক্ষীৰ সৈতে জড়িত নহয়, যিটো বিষয় যথেষ্ট গভীৰ বিষয়। আৰু কিছুমান ৰাজনৈতিক নেতাই এই গভীৰতা বুজি নাপায় বুলি উল্লেখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আমি কোনখন অসমত কাৰ বিৰুদ্ধে যুঁজি আছোঁ সেয়া সকলোৱে অনুভৱ কৰক বুলিও মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। আৰু সকলোৱে অনুভৱ কৰিলে যুদ্ধখন সহজ হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। মাজবাট বৰপেটা লগতে লখিমপুৰৰ ঘটনাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কাউণ্টাৰ হলেহে এনকাউণ্টাৰ হয়, আৰক্ষীয়ে আইনৰ বাহিৰত গৈ কোনো কাম কৰা নাই, আইনৰ ভিতৰত থাকিয়ে আৰক্ষীয়ে কাম কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই সদায় জীয়াই নাথাকোঁ, কিন্তু অসমীয়া জাতিটো সদায় জীয়াই থাকিব। আৰু কংগ্ৰেছ জয়ী হোৱাৰ বাবে ৩টাকৈ সমষ্টিত জয়লাভ কৰাৰ পাছতেই এটা বিশেষ সম্প্ৰদায়ে সুবিধা লৈছে, সুযোগ লৈছে, আৰু তাৰ পাছতে খিলঞ্জীয়াক আক্ৰমণ কৰিছে বুলিও গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। এনকাউণ্টাৰটো মানুহে নকৰে, কোনোবাই যেতিয়া কাউণ্টাৰ কৰে তেতিয়া এনকাউণ্টাৰ হয়। এনকাউণ্টাৰটো মই কৰোঁ বুলি কৰিব নোৱাৰোঁ। চাওক, ধুবুৰী, নগাঁও আৰু যোৰহাট লোকসভাত কংগ্ৰেছ দল বিজয়ী হোৱাৰ পিছত একাংশ ব্যক্তি আৰু সম্প্ৰদায়ে তাৰ সুযোগ লোৱা আমাৰ পৰিলক্ষিত হৈছে। যোৱা ৩ বছৰ ৰাজ্যখনত এই ধৰণৰ ঘটনা একেবাৰে নোহোৱা হৈছিল, কিন্তু যোৱা 3 দিনতে এদিন মাজবাটত চাহ বাগিচাৰ সম্প্ৰদায়ৰ ছোৱালী এগৰাকীৰ ওপৰত ঢেকিয়াজুলিত, মাজবাটত গোৰ্খা সম্প্ৰদায়ৰ ছোৱালী এগৰাকীৰ ওপৰত, আজিও ঢেকিয়াজুলিৰ ঠেলামাৰাত গোৰ্খা সম্প্ৰদায়ৰ ছোৱালী এগৰাকীৰ ওপৰত যৌন উৎপীড়ন চলোৱাৰ বাতৰি আমি পাইছোঁ। তাৰ মাজতে বৰপেটাতো ঘটনা এটা হৈ গ'ল, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহিছিল। তাৰ মাজত কোকৰাঝাৰতো এটা ঘটনা হৈ গ'ল, আৰু তাৰ মাজত লখিমপুৰতো থানা জ্বলোৱাৰ ঘটনা এটা হৈ গ'ল। প্ৰথমটো অসমৰ ৰাইজে গভীৰভাৱে বিশ্লেষণ কৰিব লাগে যে 3টা চিটত জিকোতে এই অৱস্থা। আৰু ৰাজ্যখনত যদি কেতিয়াবা শাসনৰ পৰিৱৰ্তন হয়, আমাৰ ৰাজ্যৰ জনতাই কিমান ভয় আৰু সন্ত্ৰাসৰ মাজত থাকিব লাগিব। সি যি কি নহওক, এই ঘটনাবিলাকৰ বিৰুদ্ধে আমি সচেতন হৈ আছোঁ। আৰক্ষীক কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হৈছে, আৰু মই ভাবোঁ যে 2 দিনৰ ভিতৰতে আমি পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰিম। স্বাভাৱিকভাৱে নগাঁও এটা ডাঙৰ মাৰ্জিন, ধুবুৰীত এটা ডাঙৰ মাৰ্জিন, আৰু যোৰহাটত এটা অভাৱনীয় বিজয়। এই 3টাই স্বাভাৱিকভাৱে
এটা সাম্প্ৰদায়িক শক্তিক প্ৰেৰণা যোগাইছে। ভোট দিয়া মানুহে হয়তো গমেও নাপায়, কিন্তু তেওঁলোকে প্ৰেৰণা পাইছে যে আমি লোকসভাত যেতিয়া 3টালৈকে যাব পাৰোঁ, বিধানসভাত নিশ্চয় আমি আৰু কৰিব পাৰিম। এটা তেওঁলোকে অলপ ভিটামিন পাইছে, আৰু সেই ভিটামিনটোৰ পৰিণামটো ক'ত দেখা গৈছে? সাধাৰণ মানুহৰ ওপৰত, বিশেষকৈ ছোৱালীসকলৰ ওপৰত। গতিকে এই বিষয়টো মই ভাবোঁ পুলিচে পুলিচৰ ব্যৱস্থা ল'ব, চৰকাৰে চৰকাৰৰ ব্যৱস্থাও ল'ব, কিন্তু অসমৰ ৰাইজে ভোট দিয়াৰ আগতে বহুত কথা চিন্তা কৰাৰ প্ৰয়োজনীয়তা আছে। সেই কথাটো মই নিশ্চয় দোহাৰিম। মইতো কঠোৰ হ'বই লাগিব যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছোঁ। মোৰ হাতততো বিকল্প নাই, কিন্তু মইতো সদায় জীয়াই নাথাকোঁ, জাতিটো সদায় জীয়াই থাকিব লাগিব। গতিকে জাতিয়ে কেনেকৈ জীয়াই থাকিব পাৰে মোৰ বৰ্তমানত অৱৰ্তমানত, কাৰণ ব্যক্তিটো ডাঙৰ নহয়। মই আজি আছোঁ নাই, এতিয়া গুৱাহাটীত যাওঁতে এক্সিডেণ্ট হ'ব পাৰে, কোনে জানে। গতিকে মোৰ অৱৰ্তমানতো, কোনো ব্যক্তিৰ অৱৰ্তমানতো যাতে সমাজখন জীয়াই থাকিব পাৰে, ব্যক্তি ডাঙৰ কথা নহয়, সমাজখন জীয়াই থাকিব লাগিব। সেইকাৰণে সমাজে ভোট দিয়াৰ আগতে মোৰ 100 টকা ক'ত দৰমহা চৰকাৰে বঢ়াই দিলে, কি নকৰিলে, কি কৰিলে, সৰু সৰু কথা যেনেকৈ আমি চিন্তা কৰিম, ডাঙৰ কথাবিলাকো আমি চিন্তা কৰিব লাগিব যে এই চৰকাৰখন যোৱাৰ পিছত বা এই চৰকাৰখন দুৰ্বল হ'লে আটাইতকৈ শেষ হাঁহিটো কোনে মাৰিব, এই কথা আমাৰ অৱচেতন মনত আমি চিন্তা কৰি ৰাখিব লাগে। এনকাউণ্টাৰটো মানুহে নকৰে, কোনোবাই যেতিয়া কাউণ্টাৰ কৰে তেতিয়া এনকাউণ্টাৰ হয়। এনকাউণ্টাৰটো মই কৰোঁ বুলি কৰিব নোৱাৰোঁ, যদি মই কৰোঁ বুলি কৰোঁ সেইটোক শ্বুট আউট হ'ব। এনকাউণ্টাৰ মানে কি? কোনোবাই যেতিয়া পুলিচক কাউণ্টাৰ কৰে তেতিয়া পুলিচে এনকাউণ্টাৰ কৰিব লাগে। যদি কাউণ্টাৰ নহয়, এনকাউণ্টাৰ নহয়। সেইকাৰণে পুলিচে যি কাম কৰি আছে নীতিৰ বিৰুদ্ধে গৈ কৰা নাই, আত্মৰক্ষাৰ বাবে যি কৰিব লাগে পুলিচক কৰিব লাগিব। কিন্তু বিষয়টো পুলিচৰ লগত নহয়, বিষয়টো আৰু অধিক গভীৰ, আৰু কিছুমান ৰাজনৈতিক নেতাই এইটো বুজিব নোৱাৰে। বৰপেটা, নলবাৰী, ধুবুৰী, গোৱালপাৰা ৰাইজে এই কথাবোৰ বেছিকৈ বুজিব পাৰিব, নগাঁও, মৰিগাঁও ৰাইজে বেছিকৈ বুজিব পাৰিব, বাকীসকলে বুজিব নোৱাৰে। কাৰণ তাতে এনেকুৱা পৰিৱেশ এটা এতিয়াও নিৰ্মাণ হোৱা নাই। কিন্তু মানুহটো একে অসমীয়া, এজন অসমীয়াৰ দুখত আন এজন অসমীয়াইটো কান্দিব লাগিব। চাওক, আপোনালোকে বৰপেটাৰ সাংবাদিকসকলে বুজি পায় যে সেই ঘটনাটোৰ যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিব গৈছিল আপোনালোকৰ ওপৰতে অত্যাচাৰ হ'ল, কিন্তু আপোনালোকৰ লগৰ যি সাংবাদিক আন আন অঞ্চলত আছে তেওঁলোকে ইয়াৰ পৰিৱেশটোতো বুজি নাপায়। সেইকাৰণে তেওঁলোকে অসমখন প্লেইন আৰু চিম্পল বুলি ভাবে। কিন্তু আমি কোনখন অসমত কাৰ বিৰুদ্ধে আমি যুঁজি আছোঁ দিনে নিশাই, সেই কথাখিনি সকলোৱে অনুভৱ কৰিলে যুদ্ধখন সহজ হ'ব। ব্যক্তি ডাঙৰ কথা নহয়, ব্যক্তি আহিব যাব, কিন্তু জাতিটো জীয়াই থাকিব লাগিব। আজিৰ দিনত নামনি, মধ্য অসম, উত্তৰ অসমৰ মানুহে, বৰাক উপত্যকাৰ মানুহে কেনেকৈ জীয়াই আছে সেই কথাবোৰ উপলব্ধি কৰিব লাগিব। বৰপেটাত আপোনালোকৰ উপস্থিতিতে কেনেকৈ আহি পেলাই ধামাধুম মাৰপিট কৰি থৈ গুচি গ'ল, কিয়? যে নহয় আমি ইমান ভোটত জিকিম। গতিকে এই কথাবোৰ আমি মূৰত ৰাখিব লাগিব। মই বা ৰণোজ পেগু ডাঙৰ কথা নহয়, আমি ব্যক্তি আছোঁ নাই। আজিয়ে মই বৰপেটা সত্ৰত গ'লোঁ, চবটো খালী মাটি দখল কৰাৰে আলোচনা হ'ল। ইয়াত 200 বিঘা মাটি লৈ গ'ল, ইয়াত 300 বিঘা মাটি লৈ গ'ল। গতিকে এই কথাবিলাক আমি বুজিব লাগিব।